নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি শিকিম লেংগুৱেজ স্কিলৰ বিষয়ে অৰ্থাৎ ভাষাগত দক্ষতা। ভাষাগত দক্ষতা মানে কি? ভাষাগত দক্ষতা মানে হ'ল ভাষা শুদ্ধভাৱে শিকিব, প্ৰয়োগ কৰিব আৰু সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা ক্ষমতা। ভাষা শিক্ষাত মূলতঃ 4টা দক্ষতা আছে। প্ৰথমটো হৈছে লিষ্টেনিং স্কিল, শুনিব পৰা দক্ষতা। প্ৰথমে শিশুৱে ভাষা শুনি শিকে। শিশুৱে শুনাৰ জৰিয়তে শব্দ, ধ্বনি, লয়, ছন্দ, বাক্যৰ ৰূপ আদি শিকে। শুনাৰ ক্ষেত্ৰত মিনিং বুজাটো মুখ্য। শুনাৰ দক্ষতা বৃদ্ধি কৰিবৰ বাবে ক্লাছৰুমত কিছুমান এক্টিভিটিজ কৰিব পাৰি, যেনে ষ্টৰী লিষ্টেনিং, ৰাইমছ, অডিঅ' ক্লিপ, লিষ্টেনিং গেমছ, টিচাৰ্ছ ইনষ্ট্ৰাকশ্যন ফ'ল' ষ্টেপ বাই ষ্টেপ ইত্যাদি। লিষ্টেনিং স্কিল হৈছে অন্য সকলো লেংগুৱেজ স্কিলৰ শিকাৰ ভিত্তি। অৰ্থাৎ আমি লিষ্টেনিং স্কিলক ক'ব পাৰোঁ যে কি প্ৰথম ভেটিগ্ৰহোতা। ইয়াৰ পাছৰটো স্কিললৈ আহিছোঁ, স্পিকিং স্কিল, কথা ক'ব পৰা দক্ষতা। শুনাৰ পিছত শিশুৱে কথা ক'বলৈ শিকে। কথা ক'ব পৰা মানে কি হয়? শব্দ সঠিক ধ্বনিসমূহ প্ৰয়োগ কৰা, মিনিংসহ ভাষা ব্যৱহাৰ কৰা। ক্লাছৰুমত কৰিব পৰা এক্টিভিটিজ কিছুমান হৈছে ৰোল প্লে, পেয়াৰ ৱৰ্ক, গ্ৰুপ টক, পিকচাৰ ডেছক্ৰিপশ্যন, ষ্টৰী ৰিটেলিং, ক্লাছৰুম ডিছকাশ্যন ইত্যাদি। স্পিকিং স্কিলে কমিউনিকেশ্যন স্কিলক উন্নত কৰে। ইয়াৰ পাছৰ স্কিলটো হৈছে ৰিডিং স্কিল, পঢ়িব পৰা দক্ষতা। এই স্কিলত কি থাকিব? লিপি চিনিব পৰা, শব্দ চিনিব পৰা, মিনিং আদি বুজা। ৰিডিঙৰো 2টা পাৰ্ট থাকে। এটা হৈছে ডিক'ডিং, য'ত অ, আ, ক, খ শব্দ চিনিব, আৰু আনটো হৈছে কম্প্ৰিহেনশ্যন ৰিডিং স্কিল, দীঘল পেৰাগ্ৰাফ এটা পঢ়া সেয়া। শিশুসকলৰ বাবে ক্লাছৰুমত কৰিব পৰা ৰিডিং স্কিল বঢ়াবৰ কাৰণে কিছুমান এক্টিভিটিজ হৈছে লাউড ৰিডিং, চাইলেণ্ট ৰিডিং, ৰিডিং কম্প্ৰিহেনশ্যন, কুৱেশ্যন আনচাৰ, ফ'নিমছ এক্টিভিটিজ, চাউণ্ড ৰিকগনাইজেশ্যন ইত্যাদি। ৰিডিং স্কিলে ভকেবুলাৰী আৰু গ্ৰামাৰৰ ক্ষেত্ৰত উন্নত কৰে। একেবাৰে শেষৰ স্কিলটো হৈছে ৰাইটিং স্কিল, লিখিব পৰা দক্ষতা। ইয়াত শিশুৱে চিন্তা কৰি মিনিংসহ লিখিব শিকে। ৰাইটিং স্কিলৰ ক্ষেত্ৰত ইনভলভ থাকে স্পেলিং, প্ৰনাউন্সিয়েশ্যন, গ্ৰামাৰ, চেণ্টেন্স ষ্ট্ৰাকচাৰ, পেৰাগ্ৰাফ ৰাইটিং ইত্যাদি। ৰাইটিং স্কিলছ বঢ়াবৰ বাবে ক্লাছৰুম এক্টিভিটিজ কেইটামান হৈছে পিকচাৰ বেছ ৰাইটিং, গাইডেড ৰাইটিং, ডায়েৰী ৰাইটিং, কপি ৰাইটিং। ইনিচিয়েল ষ্টেজৰ কাৰণে আমাক কপি ৰাইটিং লাগে আৰু ফ্ৰী ৰাইটিং হৈছে লেটাৰ ষ্টেজত। ৰাইটিং স্কিলে লজিকেল থিংকিঙত উন্নত কৰে। ভাষাৰ 4টা দক্ষতা বেলেগে বেলেগে শিকাব নালাগে, একেলগে ব্যৱহাৰ কৰি শিকাব লাগে, যাক কওঁ আমি ইণ্টিগ্ৰেশ্যন এপ্ৰ'চ। লেংগুৱেজ স্কিলৰ ইম্পৰ্টেণ্ট কিয় চিটেটৰ কাৰণে? ইয়াৰ কাৰণ হৈছে লেংগুৱেজ স্কিলৰ সহায়ত কি হয়? কমিউনিকেশ্যন উন্নত হয়, লাৰ্ণাৰ চেণ্ট্ৰেড এপ্ৰ'চক ছাপোৰ্ট কৰে, শিশুৱে নেচাৰেলি শিকে। NEP 2020 আৰু NCF 2005 আৰু 2023 এপ্ৰ'চক ফ'ল' কৰে। মিনিংফুল লাৰ্ণিং হয়, মেমৰি বেছ নহয়। কেইটামান ইম্পৰ্টেণ্ট পইণ্ট চিটেটৰ কাৰণে মনত ৰাখিবলগীয়া সেইকেইটা হৈছে লেংগুৱেজ স্কিল শুড বি ডেভেলপ ইন ৰিয়েল লাইফ কণ্টেক্সট, অৰ্থাৎ ৰিয়েল লাইফ কণ্টেক্সট লৈ লেংগুৱেজ স্কিলক আমি ডেভেলপ কৰিব লাগে। লিষ্টেনিং এণ্ড স্পিকিং আৰ দ্য ফাউণ্ডেশ্যন অফ আৰ্লি লেংগুৱেজ লাৰ্ণিং। ৰিডিং ইজ নট অনলি ডিক'ডিং বাট also understanding meaning. Writing should progress from guided writing to independent self-expression. Integration of all 4 language skills is essential.
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ